আজি হৈছে আষাৰ মাহৰ 24 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে কৃষ্ণা নৱমী তিথি আৰু অশ্বনী নক্ষত্ৰ থাকিব। আজি গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আজি এক বিশেষ যোগৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক লাভৰ সুযোগো আহিব। আনহাতে আপোনালোকে কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বা ঘৰুৱা ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আপোনাৰ সন্মান লাভৰো যোগ থাকিব। গতিকে আজি আপোনালোকে সৌভাগ্যশালী তালিকাত আছেনে নে সাৱধান হ'ব লগা তালিকাত আছে, সেইবোৰ আপোনালোকে নিজৰ ৰাশিৰ বিশ্লেষণ যেতিয়া চাব তেতিয়াই গম পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ নিজৰ ৰাশিৰ ফলবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকৰ আজিৰ দিনটো আৰু অধিক শুভ কৰিবলৈ আপোনালোকে যিবোৰ প্ৰতিকাৰ দিয়া হৈছে সেইবোৰ পালন কৰিবলৈ নিশ্চয়কৈ যত্ন কৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত এক বিশেষ শক্তিৰ সঞ্চাৰ ঘটিব আৰু গ্ৰহৰ স্থিতি অনুসৰি আজি আপোনালোকৰ মনত মাজে মাজে চঞ্চল ভাৱো আহিব, কিন্তু কোনো সিদ্ধান্ত লওঁতে মনটো শান্ত কৰি বা সুস্থিৰ কৰি ৰাখি তাৰপিছতহে ল'বলৈ চেষ্টা কৰিব লাগিব আজিৰ দিনটোৰ বাবে। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ গুণ আজি প্ৰকাশ পাব। আপুনি লোৱা কামবোৰ আজি আপুনি সুকলমে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজি নতুন লাভৰ বা নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে আৰু বিভিন্ন উৎসৰ পৰা আজি ধন লাভৰো যোগ আছে। সেইবাবে আজি আপোনাৰ আৰ্থিক দিশটো অনুকূল দেখা গৈছে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব পাৰে। গতিকে এই দিশত আপোনালোকে সাৱধান হ'ব লাগিব। পৰিয়ালৰ প্ৰিয়জনৰ সৈতে সময় কটাবলৈ আজিৰ দিনটো যথেষ্ট ভাল। আপোনাৰ সংগীৰ পৰা আজি পূৰ্ণ সমৰ্থন পাব। অৱশ্যে আপোনাৰ প্ৰতিযোগিতামূলক স্বভাৱ বা খঙাল স্বভাৱটোৱে কেতিয়াবা সৰু সুৰা কথাত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপোনালোকৰ কথা কওঁতে শব্দৰ ব্যৱহাৰত মধুৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো আশাপ্ৰদ। বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি ভাল ফল পোৱাৰ যোগ আছে। পঢ়াত মনোযোগ বৃদ্ধি কৰিবলৈ পুৱাৰ ভাগত ধ্যান কৰাটো উপকাৰী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে শক্তিৰে পৰিপূৰ্ণ হৈ থাকিব পাৰিব আৰু স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অৱহেলা নকৰিব। গৰমৰ দিনত বাহিৰা তেলীয়া বা মছলাযুক্ত খাদ্য পৰিহাৰ কৰি চলিব লাগিব। পৰ্যাপ্ত পৰিমাণে পানী খাব, নহ'লে আপোনালোকৰ সামান্য মূৰৰ বিষৰ সমস্যাও দেখা দিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত আজি নল'ব, সেইটো পাৰিবাৰিকেই হওক বা নিজৰ বিত্তীয় ক্ষেত্ৰতে হওক। বাহন চলাওঁতে সৰ্বাধিক সাৱধানতা আজি অৱলম্বন কৰি চলিব লাগিব। যান বাহনৰ নীতি নিয়মসমূহ মানি চলিব। খং নিয়ন্ত্ৰণ কৰি ৰখাটো আজিৰ দিনটোৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক পানীৰে অৰ্ঘ্য দিয়ক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা নিশ্চয়কৈ পাঠ কৰিব। ইয়াৰ ফলত দিনটোৰ সকলো বাধা দূৰ হ'ব আৰু মানসিক শান্তি পাবলৈও আপোনালোকে সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো যথেষ্ট আপুনি শান্তিপূৰ্ণভাৱে কটাব পাৰিব। গ্ৰহৰ অনুকূল স্থিতিৰ বাবে আজি আপোনালোকৰ সুখ স্বাচ্ছন্দ্যৰ প্ৰতিও আপোনাৰ আকৰ্ষণ বাঢ়িব। মানসিকভাৱে আপুনি যথেষ্ট আজি সুস্থ অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি ভাল ফল পাব আৰু আপোনাৰ প্ৰশংসাও থাকিব, কাৰণ আপোনাৰ যি কৌশল সেই কৌশল দেখি সকলোৱে আপ্লুত হ'ব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো অলপ সাৱধানে আগবাঢ়িব লাগিব। নতুন ব্যৱসায়িক পৰিকল্পনা হাতত লোৱাৰ পৰা অলপ দূৰত্ব বজাই ৰাখি চলক। পুৰণি যিবোৰ কাম কাজ আছে বা পুৰণি যিবোৰ প্ৰকল্প আছে সেইবোৰতে বেছিকৈ মনোযোগ দিলে সেইবোৰৰ পৰা আপোনাৰ ধন লাভৰ যোগ থাকিব। আৰ্থিক স্থিতি আজি মজবুত অৱস্থাত থাকিব। পুৰণি বিনিয়োগৰ পৰাও ধন লাভৰ যোগ আছে। পৰিয়ালৰ মাজত আজি সুখ শান্তিয়ে বিৰাজ কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো আজি অতি মধুৰ হ'ব। জীৱনসংগীৰ লগত কোনো বিশেষ কথা আলোচনা কৰিব পাৰে বা একেলগে সময় কটাবলৈ বাহিৰলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ প্ৰস্তাৱ আহিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো আজি অতি উত্তম দিন। আজি আপোনালোকৰ আশানুৰূপ সফলতা অৰ্জন কৰিবলৈ আপোনালোকৰ দিনটো ভাল। পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিবলৈ আপোনালোকে আজি সক্ষম হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ বিষৰ সমস্যা কিছু থাকিব পাৰে আৰু ঠাণ্ডা পানী খোৱাৰ পৰা আজি বিৰত থাকিব। চৰ্দি কাহ বা ডিঙিৰ বিষৰ সাৱধানতা বজাই ৰাখি চলিলে উপশম পাব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ জেদ স্বভাৱটো নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে বিবাদৰ সৃষ্টি হ'ব পাৰে। পৰিয়াল বা কৰ্মক্ষেত্ৰত আনৰ মতামতকো গুৰুত্ব দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে সকলোৰে সৈতে ভালদৰে মিলিজুলি থাকিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। আৰু শুক্ৰ গ্ৰহৰ সুপ্ৰভাৱ বৃদ্ধি কৰিবলৈ হ'লে ওং চুং শুক্ৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত মানসিক শান্তি পাব আৰু দিনটোৰ সকলো কাম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকে সক্ৰিয় হৈ থাকিব পাৰিব আৰু নতুন কিবা যদি শিকিব লগা আছে সেইবোৰতো আগ্ৰহ বৃদ্ধি পাব। গ্ৰহ নক্ষত্ৰৰ উপস্থিতিৰ ফলত আপোনালোকৰ আজি স্বাভাৱিক যিবোৰ আপোনালোকে কাম কৰাৰ দক্ষতা সেইবোৰ দ্বিগুণ বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ আজি বিশেষ সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো বিশেষভাৱে আপোনাৰ শুভ। নিজৰ সুন্দৰ বক্তব্য আৰু প্ৰকাশ ভংগীৰে সকলোৰে আপুনি আজি প্ৰিয় পাত্ৰ হ'ব আৰু সকলোকে আপুনি আকৰ্ষিত কৰিব পাৰিব। ব্যৱসায়ীসকলেও একেদৰে আপোনালোকে আগবাঢ়িব পাৰিব আৰু আপোনালোকৰ আজি নতুন সুযোগ লাভৰো যোগ দেখা গৈছে। আৰ্থিক দিশটো আজি আপোনাৰ অনুকূল অৱস্থাত আছে আৰু হঠাতে কোনো উৎসৰ পৰা ধন লাভৰ যোগ দেখা গৈছে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। সংগীৰ লগত মুকলিকে মনৰ কথা পাতক। ইয়াৰ ফলত সম্পৰ্ক অধিক সুদৃঢ় আৰু মধুৰ হ'ব। পাৰিবাৰিক জীৱন আনন্দময় হ'ব, কিন্তু পৰিয়ালৰ সদস্যৰ লগত অপ্ৰয়োজনীয় তৰ্ক কৰাৰ পৰা বিৰত থকাটোৱে ভাল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ দিন। বিশেষকৈ যিসকল বিজ্ঞান বা গণিতৰ সৈতে জড়িত বিষয়বোৰত আগবাঢ়িবলৈ বিচাৰি আছে তেওঁলোকৰ বাবে ভাল হ'ব আৰু আপোনালোকে নিজৰ পঢ়া শুনাত গভীৰ মনোযোগ স্থাপন কৰিবলৈ আজি সক্ষম হ'ব। শাৰীৰিকভাৱে আজি আপুনি সক্ৰিয় হৈ থাকিলেও মানসিক স্বাস্থ্যৰ প্ৰতি আজি ধ্যান দিয়াটো আৱশ্যক হ'ব। অত্যাধিক চিন্তাৰ ফলত আপোনালোকৰ আজি দুৰ্বলতা অনুভৱ হ'ব পাৰে আৰু আপোনালোকৰ খাদ্যৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰি চলিলে আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিব পাৰিব। মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান কৰিব পাৰে বা আপুনি নিজৰ ভাল লগা কাৰ্যকলাপ কৰিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক চিন্তা কৰাৰ স্বভাৱটো ত্যাগ কৰিব লাগিব। পৰিস্থিতিবোৰ শান্তভাৱে নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব আৰু আজি কোনো কথাতে আপুনি খৰধৰকৈ কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত দিনটোৰ সকলো বাধাবোৰ দূৰ হ'ব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। বুধ গ্ৰহৰ শুভ ফল পাবলৈ হ'লে আজি ওং বুং বুধাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু পাৰিলে আপোনালোকে সেউজীয়া ৰঙৰ ৰুমাল লগত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ আজিৰ দিনটো ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অলপ সাৱধান হোৱাৰ দিন হ'ব, কাৰণ আজি আপোনাৰ গ্ৰহ নক্ষত্ৰৰ স্থিতি অনুসৰি আপুনি অলপ মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকে আজিৰ দিনটো আগবাঢ়িবলৈ কোনো ধৰণৰ অসুবিধা নাপায়, কিন্তু আপোনালোকৰ গ্ৰহৰ কিছুমান দোষৰ ফলত আপোনালোকে নিজকে বেছি আজি নেতিবাচক চিন্তাৰ দিশত নিনিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে আপুনি বুজাবুজি কৰি আগবাঢ়ক। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰতো আজি সফলতা আহিব, কিন্তু নিজে কোনো কাম আগবাঢ়ি যাবলৈ চেষ্টা নকৰিব। যিকোনো ক্ষেত্ৰতে আপুনি পৰামৰ্শ অনুসৰি আগবাঢ়িব। ব্যৱসায়তো কোনো ডাঙৰ সাল সলনি কৰাৰ আজি প্ৰয়োজনীয়তা নাই। নিজৰ যি বৰ্তমান কাম চলি আছে সেইবোৰ কামতে বেছিকৈ গুৰুত্ব দিয়ক। ইয়াৰ পৰাই আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আপোনালোকে আজি সাৱধানে চলাব লাগিব। আৱেগৰ বশৱৰ্তী হৈ যাতে কোনো ধৰণৰ অপ্ৰয়োজনীয় খৰচ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পাৰিবাৰিক জীৱন আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব। আপুনি আজি পৰিয়ালৰ সদস্যসকলৰ পৰা বিশেষভাৱে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ পৰা পৰামৰ্শ অনুযায়ী আগবাঢ়িবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ সংগীক সময় দিয়ক। আজি তেওঁলোকৰ আৱেগকো সন্মান জনাবলৈ চেষ্টা কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো ভাল। যিসকল সাহিত্য, মনোবিজ্ঞান বা বুৰঞ্জী অধ্যয়নৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আজি বিশেষ আনন্দ পাব। মনৰ চঞ্চলতাৰ বাবে কেতিয়াবা একাগ্ৰতা কমিব পাৰে, সেইবাবে পঢ়াৰ মাজতে কিছু সময় জিৰণি ল'বলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ শক্তিৰ কিছু
সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ নিজৰ শৰীৰৰ কথা চিন্তা কৰক আৰু আপোনালোকে সাৱধানে যিকোনো নীতি নিয়ম পালন কৰক। তাৰ ফলত আপোনালোকে এই ক্ষেত্ৰত উপশম পাব আৰু শাৰীৰিকভাৱে আপোনালোকে সক্ৰিয় হৈ থাকিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰো গুৰুত্ব ল'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিমাত্ৰা আৱেগিক হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। ঋণাত্মক চিন্তা বা বেয়া চিন্তা আপুনি মনৰ পৰা আঁতৰাই ৰাখক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক ভাৰসাম্য বজাই ৰাখিব পাৰিব। চন্দ্ৰৰ শুভফল পাবলৈ হ'লে ওম চুম চুমাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু ইয়াৰ উপৰিও আপুনি মাতৃক শ্ৰদ্ধা জনাই তেওঁৰ পৰা আশীৰ্বাদ ল'লে দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ ব্যক্তিত্ব গঠনত আজি গুৰুত্ব দিব লাগিব। আপোনাৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপুনি নিশ্চয়কৈ সক্ৰিয় হৈ থাকিব। তথাপিও আপোনালোকে বহু ক্ষেত্ৰতে আজি গুৰুত্ব প্ৰদান কৰিব লাগিব, নহ'লে ভুল কামো আপোনাৰ দ্বাৰা হ'ব পাৰে। সেইবাবে কৰ্মক্ষেত্ৰত আপুনি আজি অলপ সাৱধানে কামবোৰ কৰিব। যিমান পাৰে আপোনালোকে ভাবি চিন্তি আগবাঢ়িব। যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে দুবাৰ চিন্তা কৰি ল'ব, তেতিয়া দেখিব আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপোনালোকৰ বিনিয়োগৰ পৰা ভাল লাভৰ যোগ আছে। নিজৰ আজি ব্যৱসায়িক ক্ষেত্ৰত গ্ৰাহকক আকৰ্ষণ কৰিব পাৰিব আপোনালোকে। ইয়াৰ ফলত আৰ্থিক দিশটোতো আপোনালোকে উত্তম ফল পাব। ধন আগমনৰ নতুন পথ মুকলি হোৱাৰ লগতে সঞ্চয়ৰ ক্ষেত্ৰতো আপুনি যোগাত্মক খবৰ পাব। প্ৰেম আৰু দাম্পত্য জীৱন আজি সুখময় হ'ব। সংগীৰ লগত থকা আন্তৰিকতা আৰু বুজাবুজিবোৰ বৃদ্ধি পাব। অৱশ্যে আজি আপোনালোকৰ স্বভাৱতে অলপ অহংকাৰ বা অলপ জেদ ভাৱ থাকিব পাৰে, যিবোৰে সম্পৰ্কত কিছু অৱনতি ঘটোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেইবাবে এইবোৰতো গুৰুত্ব প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ বাবেও দিনটো আজি অতিশয় শুভ। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আগবাঢ়িছে তেওঁলোকে আজি একাগ্ৰতা অনুভৱ কৰিব। গাণিতিক আৰু যুক্তিপূৰ্ণ চিন্তাধাৰাবোৰ প্ৰয়োগ কৰা বিষয়বোৰত সহজে আজি সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ সুন্দৰ অৱস্থাত থাকিব। তথাপিও আপোনালোকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেইবাবে কামৰ লগতে আপোনালোকে জিৰণি ল'বলৈও চেষ্টা কৰিব। চকুৰো সাধাৰণভাৱে অলপ সমস্যা হোৱাৰ সম্ভাৱনা আছে। সেইবাবে স্ক্ৰীন টাইম কমাবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ মত আনৰ ওপৰত আজি বলপূৰ্বকভাৱে জাপি দিয়াৰ পৰা বিৰত থাকিব। পৰিস্থিতি বুজি সকলোৰে মতামত গুৰুত্ব দিয়ক। অত্যাধিক আত্মবিশ্বাস কেতিয়াবা ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে কোনো সিদ্ধান্ত লওঁতে সাৱধানে ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক তামৰ পাত্ৰৰে আপুনি অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটোত ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ মানসিক শান্তি আৰু কৰ্মত বিশেষ শুভফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কাম কৰাৰ যি প্ৰৱণতা আজি অধিক সক্ৰিয় অৱস্থাত আছে। গ্ৰহৰ অৱস্থানো আপোনাক এই ক্ষেত্ৰত আগবঢ়াই নিবলৈ বহু পৰিমাণে সহায় কৰিব আৰু পৰিস্থিতিবোৰ আজি পৰ্যবেক্ষণ কৰি আপুনি সঠিক সিদ্ধান্ত লোৱাটো গ্ৰহ নক্ষত্ৰই সহায় কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ যি কাম কৰাৰ কৌশল তাক দেখি সকলোৱে আপ্লুত হ'ব। ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা গৈছে আৰু লগতে যিসকলে শিক্ষা প্ৰদানৰ লগত জড়িত যিবোৰ সামগ্ৰী আছে তেওঁলোকৰ লগত জড়িত হৈ আছে সেইবোৰৰ ক্ষেত্ৰতো আজি ভাল ফল পাব আৰু লগতে ব্যৱসায়ীসকলৰ বাবে দিনটো হিচাপ নিকাচ বা পৰিকল্পনাৰ বাবে অনুকূল। নতুন কৰ্মপন্থা হাতত লোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক দিশটো আজি আপোনালোকৰ ভাল অৱস্থাত থাকিব। অযথা খৰচৰ পৰিৱৰ্তে সঞ্চয়ৰ প্ৰতি আপোনাৰ মনোযোগ স্বভাৱে আজি আৰ্থিক স্থিতি মজবুতো কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি আৰু সহযোগিতা অটুট থাকিব। আপুনি আজি সংগীৰ সৰু সৰু প্ৰয়োজনবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক মধুৰ হৈ পৰিব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ লগত সময় কটালে মানসিক প্ৰশান্তিও পাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতিশয় আজি শুভ আৰু ফলপ্ৰসূ হ'ব আৰু যিসকলে শিক্ষা সম্পৰ্কীয় প্ৰৱেশ পৰীক্ষা বা কিবা প্ৰস্তুতি চলাই আছে পৰীক্ষাৰ বাবে তেওঁলোকৰ বাবে আজিৰ দিনটো বিষয়সমূহ আয়ত্ত কৰাৰ বাবে অতি সহজ হ'ব। পঢ়া শুনাত সম্পূৰ্ণ একাগ্ৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব।
আজি আপোনালোকৰ স্বাস্থ্যৰ দিশটো অলপ সংবেদনশীল হ'ব, গতিকে আপোনালোকে সাৱধান হ'বলৈ যত্ন কৰিব আৰু লগতে মানসিক চাপৰ পৰা আজি মুক্ত থাকিবলৈ আপোনালোকে উচিত চিকিৎসা বা আপোনালোকে যোগাসন বা ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আজি ভালদৰে আগবাঢ়িব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব। আজি আপোনালোকে কাৰোবাক সমালোচনা কৰাৰ সময়ত আপুনি শব্দৰ ব্যৱহাৰত সাৱধান হ'ব, যাতে কোনেও আঘাত নাপায় আৰু নিজৰ লগতে আনৰো আজি মানসিক চাপ বহু পৰিমাণে হ্ৰাস কৰিবলৈ চেষ্টা কৰিব, যাতে এনেকুৱা ধৰণৰ কোনো খুঁত বা পৰ্যালোচনা নকৰিব, যাৰ ফলত আপোনালোকৰ দুয়োৰে ক্ষতি হয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু বুধ গ্ৰহৰ সুপ্ৰভাৱ বৃদ্ধিৰ বাবে ওং বুং বোধাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে আপুনি নিজৰ লগতে সেউজীয়া ৰঙৰ কাপোৰ এখন বা ৰুমাল এখন ৰাখিলে দিনটোৰ সকলো কাম সুচাৰুৰূপে সম্পন্ন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিয়ে আপোনালোকৰ আজি চিন্তা শক্তি বৃদ্ধি কৰিব আৰু আপোনালোকৰ ভাল ক্ষেত্ৰত আপুনি সিদ্ধান্ত আজি গ্ৰহণ কৰাৰ ক্ষমতাও বৃদ্ধি পাব আৰু ইয়াৰ ফলত আজি আপোনালোকৰ বিশেষভাৱে আজি আপুনি সন্মান লাভ কৰিবলৈ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সৃষ্টিশীল কামৰ ফলত আপুনি আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব আৰু আপোনাৰ যিসকল ব্যৱসায়ী লোক আছে তেওঁলোকে আজি অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়ক আৰু নিজৰ ব্যৱসায়িক ক্ষেত্ৰত গ্ৰাহকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত সুযোগ বৃদ্ধি পাব। আৰ্থিক দিশটো আপুনি ভাৰসাম্য বজাই ৰাখিব পাৰিব। আয় আৰু ব্যয়ৰ মাজত সঠিক পৰিকল্পনা কৰিবলৈ আজি সক্ষম হ'ব। প্ৰেম আৰু সম্পৰ্কৰ দিশৰ পৰা দিনটো অতি মধুৰ। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু মৰম বৃদ্ধি পাব। পৰিয়ালৰ সদস্যসকলৰ মাজত থকা যিকোনো পুৰণি বিবাদ আজি আলোচনাৰ জৰিয়তে সহজে দূৰ কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ লগতে আজি শিক্ষাদানৰ লগত জড়িত সকলৰ বাবেও আজি দিনটো অতি অনুকূল দিন। আজি যিসকলে পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে আজি বিষয়বোৰ অধিক গুৰুত্ব দিলে সহজে আয়ত্ত কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু সাধাৰণ বিষৰ সমস্যাই আজি আপোনালোক কিছু আমনি কৰিব পাৰে। সেইবাবে এই ক্ষেত্ৰত যদি সাৱধানতা অৱলম্বন কৰি চলে তেনেহ'লে আপোনালোকে অতি সোনকালে উপশম পাবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি যিকোনো বিষয়ত লৰালৰিকৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। পৰিস্থিতি ভালদৰে অধ্যয়ন কৰক, তাৰপিছত আপুনি ব্যৱস্থা গ্ৰহণ কৰিব আৰু আনক সন্তুষ্ট কৰিবলৈ গৈ আজি নিজৰ লোকচান নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত স্থিৰতা আহিব আৰু শুক্ৰ গ্ৰহৰ শুভফল পাবলৈ হ'লে ওং দ্ৰাং দ্ৰিং দ্ৰৌ চৌ শুক্ৰায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটোত আজি যোগাত্মক শক্তিৰে ভৰি পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত এক অদম্য সাহস থাকিব আৰু ইয়াৰ ফলত আপোনালোকে পৰিস্থিতিবোৰ সহজে আজি উমান ল'ব পাৰিব বা আপুনি পৰিস্থিতিবোৰ ভালদৰে বুজি পাব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰতো আজি বিশেষ আপুনি সফলতা পাব। নিজৰ কৰ্মত গভীৰ মনোনিৱেশ কৰিব পাৰিব আৰু গ্ৰহৰ সৃষ্টিশীল কামৰ প্ৰতি আপোনালোকৰ আজি মন আগ্ৰহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ আজি সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি প্ৰতিযোগীসকলত আপুনি সহজে পৰায়ত্ত কৰিব পাৰিব আৰু আপোনাৰ কৌশল অৱলম্বনে আপোনাৰ আজি আৰ্থিক দিশো সুস্থিৰ কৰি তুলিব। হঠাতে কোনো উৎসৰ পৰা ধন লাভৰ যোগ আছে, গতিকে আপোনালোকে আজি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে মনোযোগ দিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কৰ ক্ষেত্ৰত আৱেগৰ তীব্ৰতা দেখা যাব। প্ৰিয়জনৰ প্ৰতি অতি বেছি যত্নশীল হ'ব, যদিও অত্যাধিক অধিকাৰ সাব্যস্ত কৰা স্বভাৱটো ত্যাগ কৰি চলিব। পাৰস্পৰিক বিশ্বাসে সম্পৰ্কটোক আৰু অধিক সুদৃঢ় কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ বাবে উত্তম দিন, কাৰণ আজি আপোনালোকে যদি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে আপোনালোকে বিশ্লেষণাত্মক বিষয়বোৰ আয়ত্ত কৰিবলৈ সহজ পাব আৰু পঢ়াত একাগ্ৰতা অটুট ৰাখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশটো আজি আপোনাৰ যথেষ্ট ভাল, গতিকে আপোনালোকে আজি কোনো ক্ষেত্ৰতে অসুবিধা নাপায়। তথাপি আপোনালোকৰ স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলাটো বিশেষভাৱে আজি প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপোনালোকে ভালদৰে কটাবলৈ হ'লে বা সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে
আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে সহজে প্ৰতিশোধ বা জেদৰ ভাৱ আহিব পাৰে মনত, সেইবোৰ আপোনালোকে ঋণাত্মক চিন্তাবোৰ আঁতৰাই ৰাখিবলৈ যত্ন কৰিব আৰু খং নিয়ন্ত্ৰণ কৰি পৰিস্থিতিবোৰ শান্তভাৱে চম্ভালিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক আৰু ইয়াৰ ফলত আপোনালোকৰ দিনটোৰ সকলো বাধা বিঘিনিবোৰ দূৰ হ'ব। মংগলৰ শুভফল আৰু মানসিক স্থিৰতা লাভ কৰিবলৈ হ'লে ওং ক্ৰাং ক্ৰিং চৌ ভমাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত যোগাত্মক চিন্তাধাৰা থাকিব আৰু গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ আজি আশা আকাংক্ষা পূৰণ হোৱাৰ দিশত আছে আৰু ইয়াৰ ফলত আপোনাৰ এক সুন্দৰ পৰিৱেশেও বিৰাজ কৰিব। কৰ্মক্ষেত্ৰতো আপোনাৰ সততাই আজি সকলোকে আজি আপ্লুত কৰিব আৰু ইয়াৰ ফলত আজি আপোনাৰ নিজৰ প্ৰতিভাই হওক বা আপোনাৰ সন্মানেই হওক আপুনি লাভ কৰিব আৰু আপোনাৰ আজি সুবৰ্ণ সুযোগৰ দিন আছে কৰ্মক্ষেত্ৰত। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো ভাল, গতিকে ভৱিষ্যত পৰিকল্পনাৰ বাবে দিনটো অতি উত্তম। দূৰৰ কোনো গ্ৰাহক বা প্ৰতিষ্ঠানৰ লগত যদি সংযোগ স্থাপন কৰে তেনেহ'লে আপুনি শুভ ফল পাব। আৰ্থিক দিশটো আপোনাৰ অনুকূল অৱস্থাত আছে যদিও অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আজি বিৰত থকাটোৱে ভাল। পাৰিবাৰিক জীৱন আপোনালোকৰ শান্তিপূৰ্ণ হ'ব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। আপোনাৰ আজি সৰল স্বভাৱে সংগীক আকৰ্ষিত কৰিব, কিন্তু কেতিয়াবা পোনপটীয়া কথাবোৰে আনক আঘাত দিব পাৰে, সেইবাবে কথা কওঁতে সাৱধানতা অৱলম্বন কৰি চলিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি সুন্দৰ দিন। উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ আছে তেওঁলোকৰ আজি পঢ়াত গভীৰ মনোনিৱেশ কৰিবলৈ সহজ হ'ব আৰু শিক্ষাগুৰুৰ পৰা লাভ কৰা পৰামৰ্শই ভৱিষ্যতে পথ প্ৰশস্ত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সক্ৰিয় আৰু ঊৰ্জাৱান হৈ থাকিব পাৰিব আৰু আপোনালোকৰ আজি শাৰীৰিক দিশত কিছু যদি অসুবিধা হয় তেনেহ'লে চেকআপ আদি কৰাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা অতি সোনকালে আপোনালোকে উপশম পাব। আজিৰ দিনটো আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিয়ক আৰু লগতে লঘু ব্যায়াম কৰক। ইয়াৰ ফলত আপোনালোকে ভালদৰে ৰাখিব পাৰিব স্বাস্থ্য। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি আপোনালোকে আনক বিনা কাৰণত উপদেশ দিয়াৰ পৰা বিৰত থাকক, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হানি হ'ব পাৰে আৰু আজি পৰিকল্পনা মতে আগবাঢ়ক, নহ'লে সকলো কাম সুচাৰুৰূপে সম্পন্ন কৰাত কিছু কষ্ট হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু তেওঁক হালধীয়া ফুল বা চন্দন অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ আজি ভাগ্য উদয় হ'ব। বৃহস্পতিৰ সুপ্ৰভাৱ বৃদ্ধি কৰিবলৈ হ'লে ওং গ্ৰাং গ্ৰিং গ্ৰৌ চক গুৰুৱে নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। কপালত হালধীয়া চন্দন বা কেশৰ ফুট ল'লে দিনটো আৰু অধিক শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলে আজি অতি ধৈৰ্য আৰু পৰিকল্পনাবদ্ধৰে আপুনি আজিৰ দিনটো আগবঢ়াই নিব লাগিব, কাৰণ ইয়াৰ ফলতহে আপুনি আজি উচিত ফল পাব আৰু আপোনাৰ দিনটো শুভ হ'ব। কৰ্মক্ষেত্ৰতো আজি আপুনি এই ক্ষেত্ৰত বিশেষভাৱে আজি গুৰুত্ব দিব। দেখিব যে আপোনাৰ সকলো কাম সুন্দৰভাৱে হৈছে আৰু সহকৰ্মীসকলৰ লগত মিলিজুলি কামবোৰ কৰিবলৈ আজি বেছিকৈ গুৰুত্ব দিব, তেতিয়া দেখিব যে আৰু অধিক ভাল ফল লাভ কৰিছে। ব্যৱসায়ীসকলৰ বাবে আজি ডাঙৰ সিদ্ধান্তৰ দিন হ'ব, গতিকে আপোনালোকে সিদ্ধান্তবোৰ লওঁতে অলপ ভাবি চিন্তি ল'ব। অংশীদাৰী ব্যৱসায়ত যিসকলে আছে তেওঁলোকে লাভালাভৰ আজি মুখ দেখা পাব। আৰ্থিক স্থিতি সবল হ'ব। ভৱিষ্যতৰ বাবে পুৰণি কোনো বিনিয়োগৰ পৰা আজি সুফল পোৱাৰ সম্ভাৱনা থাকিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আজি আপুনি যথেষ্ট বাস্তৱসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰিব। কৰ্মব্যস্ততাৰ মাজতো আজি পৰিয়ালৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰক। সংগীৰ প্ৰতি সন্মান আৰু বিশ্বাস অটুট ৰাখক। পাৰিবাৰিক দায়িত্ব পালনত আপুনি আজি অগ্ৰণী ভূমিকা ল'ব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো পৰিশ্ৰমৰ দিন হ'ব। সফলতা লাভৰ বাবে আপুনি আজি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু বিশেষকৈ অভিযান্ত্ৰিক শাখাৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে আজি অধিক গুৰুত্ব দিব লগা হ'ব পাৰে। সময়ৰ সৎব্যৱহাৰ কৰিলে পৰীক্ষাত সুফল নিশ্চিতভাৱে পাব। স্বাস্থ্যৰ দিশতো আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বিশেষকৈ বিষৰ সমস্যাই কিছু আপোনাক আমনি কৰিব পাৰে, সেইবাবে এই ক্ষেত্ৰত আপোনালোকে পৰ্যাপ্ত যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলিব আৰু খোৱা খাদ্যটো আপোনালোকে পুষ্টিকৰ আহাৰ অন্তৰ্ভুক্ত কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ভৱিষ্যতে উপশম পোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা আছে, সেইবোৰ মানি চলিব। আজি মানসিক স্বাস্থ্যক একেবাৰে অৱহেলা নকৰিব, নহ'লে দিনটোত আপোনালোকে কাৰ্যক্ষমতা কিছু কমিব পাৰে আৰু নিৰাশাবাদী চিন্তা বা আনৰ প্ৰতি কঠোৰ মনোভাৱ পোষণ কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শনিদেৱৰ শুভ দৃষ্টি লাভ কৰিবলৈ হ'লে সন্ধিয়া আহঁত গছৰ তলত মিঠাতেলৰ বন্তি এগছি জ্বলাওক
আৰু ওং চং শনিচৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ উপৰিও যদি দৰিদ্ৰ লোকক নিজৰ সামৰ্থ্য অনুযায়ী কিছু অন্ন বা বস্ত্ৰ দান কৰে তেনেহ'লে মানসিক প্ৰশান্তি পাব আৰু কৰ্মত থকা বাধাবোৰো আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি চিন্তাৰ বিকাশ ঘটিব। আপোনাৰ পৰম্পৰাগত চিন্তাধাৰাৰ পৰিৱৰ্তে আজি নতুন কিবা এটা কৰাৰ হেঁপাহ জাগিব। আজি আপুনি দহৰ বাবে কাম কৰাৰ ইচ্ছা প্ৰবল হ'ব আৰু আপোনাৰ যোগাত্মক চিন্তাধাৰাই আনকো অনুপ্ৰাণিত কৰিব। কৰ্মক্ষেত্ৰতো আজিৰ দিনটো অতি সুন্দৰ অৱস্থাত আছে। আপোনাৰ কামত নতুন কৌশল আৰু বিশ্লেষণাত্মক বুদ্ধি প্ৰয়োগ কৰি আপুনি সুফল লাভ কৰিব। ব্যৱসায়ীসকলে নিজৰ যোগাযোগ বৃদ্ধি কৰাত গুৰুত্ব দিলে আজি অধিক লাভৱান হ'ব। নতুন প্ৰযুক্তিৰ ব্যৱহাৰে ব্যৱসায়ত গতি আনিব আৰু আৰ্থিক দিশতো দিনটো অনুকূল। আয়ৰ নতুন উৎস মুকলি হোৱাৰ লগতে পুৰণি বিনিয়োগৰ পৰা সুফল পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপুনি সংগীক পৰ্যাপ্ত স্বাধীনতা প্ৰদান কৰিব বিচাৰিব। বুজাবুজি ভাল হ'ব আৰু বৌদ্ধিক আলোচনাৰ মাজেৰে সম্পৰ্ক অধিক সুদৃঢ় হ'ব। বন্ধু বান্ধৱীৰ লগত সময় কটালে মনটো মুকলি লাগিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো আশাব্যঞ্জক হ'ব আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল আছে তেওঁলোকে আজি ভালদৰে মনোযোগ দিব পাৰিব। জটিল বিষয়বোৰ ভালদৰে বুজি উঠিব আৰু আনৰ লগত যদি বা গ্ৰুপ ষ্টাডি কৰে তেনেহ'লে আপোনালোকে অধিক লাভৱানো হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ বিষৰ সমস্যা কিছু আপোনাক দুৰ্বল কৰিব পাৰে। সেইবাবে আপুনি এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে সক্ৰিয় হৈ থাকিবলৈ হ'লে পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু লগতে আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কেতিয়াবা আপোন মানুহৰ পৰা আঁতৰি যোৱা যেন অনুভৱ হ'ব পাৰে। সেইবাবে সকলোৰে মতামতক গুৰুত্ব দিব, তেনেহ'লে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। আৰু যিকোনো কাম হাতত লওঁতে খৰধৰ নকৰিব, কাৰণ ধৈৰ্যই আজি সফলতাৰ মূল চাবিকাঠি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা উঠি কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ বাবে আজি দিনটো সুন্দৰভাৱে আগবাঢ়িব। আৰু লগতে আজি শনিদেৱক প্ৰসন্ন কৰিবলৈ হ'লে ওং চং শনিচৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। গধূলি সময়ত আহঁত গছৰ তলত মিঠাতেলৰ চাকি এগছি জ্বলালে সকলো বাধা বিঘিনিবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আজি আপোনালোকৰ এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনাৰ আজি সহানুভূতিশীল স্বভাৱে পৰোপকাৰী কৰি তুলিব, যাৰ ফলত আপুনি সকলোৰে পৰা সন্মান পাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সৃজনশীলতা তুংগত থাকিব। ইয়াৰ ফলত আপোনাৰ আজি দিনটো অতিশয় শুভ। নতুন চিন্তা আৰু আপোনালোকে সুন্দৰ বিষয়বস্তুৰ প্ৰতি আজি আকৰ্ষিত হ'ব। ব্যৱসায়ীসকলে আজি নিজৰ ব্যৱসায়ত নতুনত্ব আনিব পাৰিব। পুৰণি পৰিকল্পনাবোৰ পুনৰীক্ষণ কৰাৰ বাবে দিনটো ভাল। আৰ্থিক দিশতো দিনটো সন্তোষজনক হ'ব। দীঘলীয়া কোনো আৰ্থিক পৰিকল্পনা যদি বাস্তৱায়িত হোৱাৰ দিশে আগবাঢ়িছে তেতিয়াহ'লে আপোনাৰ মনটো আজি আনন্দিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি দিনটো অতি মধুৰ। আপোনাৰ ৰোমান্টিক আৰু সংবেদনশীল স্বভাৱে সংগীক বাৰুকে আকৰ্ষিত কৰিব। পাৰিবাৰিক জীৱনত বুজাবুজি অটুট থাকিব আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটালে মানসিক প্ৰশান্তি লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো একাগ্ৰতাৰে ভৰা দিন হ'ব। আজিৰ দিনটো আপোনালোকে অতি ফলপ্ৰসূ হিচাপে লাভ কৰিব। আপোনাৰ আজি কোনো বিষয়ত যদি কিবা বস্তু আয়ত্ব কৰিব আছে তেনেহ'লে সেইবোৰত বেছিকৈ গুৰুত্ব দিয়ক, তেনেহ'লে সহজে আজি আয়ত্ব কৰিব পাৰিব। শাৰীৰিক দিশটো আজি আপোনালোকৰ ভালেই থাকিব, তথাপিও আপোনালোকে মানসিক চাপ কমাবলৈ ধ্যান কৰাটো উপকাৰী হ'ব। পৰ্যাপ্ত জিৰণি ল'ব আৰু সতেজ আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আনৰ কথাত সহজে ভুল নাযাব। নিজৰ সামৰ্থ্য আৰু পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখক, তেনেহ'লে সকলো কঠিন পৰিস্থিতি অতি সহজে চম্ভালিব পাৰিব। মনলৈ অহা যিবোৰ ঋণাত্মক চিন্তা সেইবোৰ আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত দিনটো শুভ হ'ব আৰু বৃহস্পতি গ্ৰহৰ সুপ্ৰভাৱ বৃদ্ধিৰ বাবে ওম নম ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ দিনটো আজি শক্তিৰে ভৰপূৰ হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।